আসসালামু আলাইকুম রহমতুল্লাহ বারাকাতু। ইয়া দেখিছে ৰাইজ নগাঁও জিলাৰ ৰাঙলু ইস্তেমা 6-7-8 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব গৈ আছে ইনশাল্লাহ। চবকে এই ইস্তেমাৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। সবেই উপস্থিত থাকিব ইনশাল্লাহ। দিন ও দুনিয়া আখেৰাতৰ খুব গুৰুত্বপূৰ্ণ আলোচনাৰ উদ্দেশ্যে এইবিলাক ইস্তেমা কৰি থকা হয়, য'ত বিশ্ব শান্তি ঐক্য সমৃদ্ধি এইবিলাকৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰা হয় আল্লাহৰ ওচৰত। আৰু এটা জাতি কেনেকৈ অন্যায় বেবিচাৰ গুনাহ অন্যায় এইবিলাকৰ পৰা বাচি থাকিব পাৰে, তাৰ বাবে ইয়াত বিভিন্ন ধৰণৰ আলাপ আলোচনা কথা বয়ান এইবিলাক হয়, যাৰ উদ্দেশ্যই হ'ল যে মূলতে এই পৃথিৱীত কেনেকৈ শান্তি কায়েম হয়, কেনেকৈ মানুহ গুনাৰ পৰা অন্যায়ৰ পৰা বেবিচাৰৰ পৰা মানুহ বাচি পেলাই এটা শুদ্ধ নিকাহ জীৱন যাপন কৰিব পাৰে। আৰু মৰাৰ পিছৰ যোনটো জিন্দগী আখেৰাতৰ জিন্দগী বুলি আমি কওঁ, সেই আখেৰাতৰ কাৰণে কেনেকৈ খাজানা প্ৰস্তুত কৰি ইয়াৰ পৰা আখেৰাতৰ কাৰণে যিখিনি সোৱাব নেকি ভাল আমলবিলাক কৰি লৈ যাব পাৰে, সেই উদ্দেশ্যেই এই ডাঙৰ ডাঙৰ ইস্তেমাবিলাকৰ আয়োজন কৰা হয়। আপোনালোকে ইতিমধ্যে দেখি আছে। এই ইস্তেমাৰ মূল উদ্দেশ্য হ'ল এইটো যে মানুহ কেনেকৈ এই পৃথিৱীত হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আমাৰ পেগাম্বৰ আমাৰ ৰাছুল তেখেতৰ আদৰ্শৰে জীয়াই থাকিব পাৰে, সেই আদৰ্শখিনি ইয়াত শিকোৱা হয়, সেই আদৰ্শ সম্পৰ্কে আলোচনা কৰা হয়। আল্লাহ ৰাব্বুল আলামিনৰ দিন ধৰ্ম ইছলাম, সেই ইছলামৰ শান্তি সম্পৰ্কে আলোচনা কৰা হয়। মানৱ জাতিৰ চিন্তা মানৱ জাতিৰ শান্তিৰ কথা আলোচনা কৰা হয়। সেই উদ্দেশ্যে এইবিলাক ইস্তেমাবিলাক গোটেই পৃথিৱীত বিভিন্ন জেগাত বিভিন্ন সময়ত অনুষ্ঠিত হৈ থাকে। ইয়াৰ মূল উদ্দেশ্য হ'ল এইটোৱে যে মানুহ এই দুনিয়া ইহকাল পৰকাল যোনটো আমি কওঁ, এই দুয়ো জগতৰ শান্তিৰ বাবে যি সামান যি আমল যি নেকি যি পুণ্যবিলাকৰ প্ৰয়োজন হয়, সেইবিলাক কৰাৰ কাৰণে এইবিলাক ইস্তেমাৰ অনুষ্ঠিত কৰা হয়। তো আপোনালোকে গম পায় ইতিমধ্যে ৰাঙলুত প্ৰায় সম্পন্ন হ'ব হৈছে ইস্তেমাৰ পেণ্ডেলৰ কাম। সেইকাৰণে আপোনালোকক চবকে মই আহ্বান জনাইছোঁ, ইস্তেমাৰ ফিল্ডত আহিব, যিয়ে পাৰে এটা ৰছী হ'লেও আগুৱাই দি পেলাই এই নেক কামৰ শৰীক থাকিব, যি আখেৰাতত হাজাৰ হাজাৰ নেকিৰ বদলাই আল্লাহ ৰাব্বুল আলামিন এই ইস্তেমাৰ জৰিয়তে আমাক দিব ইনশাল্লাহ। তো বেছি দিন বাকী নাই। আজি হৈছে 30 জানুৱাৰী, 31 জানুৱাৰী, মাজত 7টা দিন মাত্ৰ বাকী আছে। এই 7 দিন পিছতে ইয়াত হাজাৰ 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 মানুহৰ ভিৰ দেখা পাব। আৰু ধৰ্মপ্ৰেমী ৰাইজ ইয়াত উপস্থিত থাকিব, থাকি পেলাই মহান আল্লাহৰ ওচৰত নিজৰ প্ৰাৰ্থনা জনাব যে কেনেকৈ এই পৃথিৱীৰ এই ইহ জগত আৰু ইয়াৰ পিছৰ জিন্দগী আখেৰাত কেনেকৈ ভাল হয়, মানুহৰ শান্তিময় হয়, তাৰ বাবে দোৱা প্ৰাৰ্থনা কৰিব। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, যোনে য'ৰ পৰা ভিডিঅ'টো দেখি আছে, যদি সময় আছে আপোনাৰ ওচৰত নিশ্চয় আহিব। 1 ঘণ্টা আধা ঘণ্টা যাৰ যিমান খাদ্য আছে সেই অনুযায়ী কমচে কম শ্ৰম দিব, ইয়াত পৰিশ্ৰম কৰিব, কষ্ট কৰিব, যাৰ বিনিময়ত আখেৰাতত যথেষ্ট আল্লাহ ৰাব্বুল আলামিন চবকে দিব ইনশাআল্লাহ। এয়া চাওক ইস্তেমাৰ পেণ্ডেল বহুখিনি কাম হৈ গৈছে আলহামদুলিল্লাহ ইতিমধ্যে।